মই বৰ্তমান উপস্থিত আছো সোৱণশিৰি নামনি জলবিদ্যুৎ প্ৰকল্পৰ সন্মুখত আৰু এই মুহূৰ্তত মই দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছো কাৰণ এতিয়া উজনি অসমত বা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানীও খুলি দিয়া ইতিমধ্যে আমি গম পাইছো কিন্তু বৰ্তমান নামনি সোৱণশিৰি যিটো জলবিদ্যুৎ প্ৰকল্প আছে সেই প্ৰকল্পটোৰ দৃশ্য মই এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছো মই যিহেতু ইয়ালৈ আহিছো গতিকে এই মুহূৰ্তত আমি যিমান দূৰ খবৰ পাইছো যে এতিয়া কম পৰিমাণে প্ৰায় 4খনকৈ গেট ইয়াত যিহেতু 7খনকৈ গেট আছে বৰ্তমান সময়ত কিন্তু 4খনকৈ গেট খুলি দিয়া হৈছে আৰু 4খনকৈ গেট যিহেতু খুলি দিছে কাৰণ ইতিমধ্যে অৰুণাচলতো যথেষ্ট পৰিমাণে আচলতে তাত বৰষুণ আহি আছে গতিকে সেইকাৰণে ইতিমধ্যে 4খনকৈ ইতিমধ্যে যি তাৰ গেট আছে সেই গেট খুলি দিছে গতিকে তাৰ পাছত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে সেয়া তাৰ দৃশ্য মই এই মুহূৰ্তত দেখাবৰ কাৰণে চেষ্টা কৰিছো আৰু এই ধৰণে যিসমূহ আচলতে জলবিদ্যুৎ প্ৰকল্পৰ গেট আছে সেয়া লাগিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই হওক অথবা আপুনি যদিহে চাই যে দৈয়াং জলবিদ্যুৎ প্ৰকল্পই হওক এনেধৰণে অতিপাত বা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত যিসমূহ জলবিদ্যুৎ প্ৰকল্পৰ গেট আছে এই গেটসমূহ আচলতে এনেধৰণে খুলি দিয়া হৈছে কম পৰিমাণে খোলা হৈছে কিন্তু তথাপিতো যথেষ্ট সংখ্যক কিন্তু পানীৰ যি সোঁত সেয়া দেখুৱাইছো যে গেট কেইখন খুলি দিয়াৰ কাৰণে আচলতে এই যিটো আমি য'ত আমাক যিমান দূৰলৈকে যাবলৈ দিয়ে তেওঁলোকে এটা নিৰাপত্তাৰ দূৰত্ব থকাৰ পিছত তেওঁলোকে যিমান দূৰলৈকে যাবলৈ দিয়ে আমি তাৰ পৰাই দৃশ্যটো সংগ্ৰহ কৰি এই মুহূৰ্তত দেখুৱাইছো ইতিমধ্যে পানীৰ যি সোঁত সেই পানীৰ সোঁতে এটা অতি ভয়ংকৰ আচলতে ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে এনেধৰণে যদিহে পানী এইফালৰ পৰাও যায় তেতিয়াহ'লে আৰু অধিক আচলতে বানপানীৰ যি ভয়াৱহতা সেয়া লাগিলে উজনিতে হওক বা নামনিতে হওক ইয়াৰ যে কিছু প্ৰভাৱ পৰিব সেয়া কিন্তু এই মুহূৰ্তত এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰে পুনৰবাৰ মই সেই দৃশ্যটো দেখাবৰ কাৰণে এই মুহূৰ্তত চেষ্টা কৰিছো আমি যিমান দূৰ নিৰাপদ দূৰত্বত থাকি সেই দৃশ্যটো কভাৰ কৰিবলৈ দিছে গতিকে কিমান দূৰৰ পৰা আমি কভাৰ কৰি পেলাই দেখুৱাইছো কাৰণ ইতিমধ্যে যিহেতু 4খনকৈ গেট খুলি দিয়া হৈছে গতিকে 4খনকৈ গেট খুলি দিয়াৰ পিছৰ পৰিৱেশটো এয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত